যোৱাকালি আপোনাৰ লগত হাম হস্পিটেলত কি হৈছিল ঘটনাটো কওকচোন। যোৱাকালি মই নাৰ্ভৰ ডক্তৰ দেখাব গৈছিলো। তেখেতৰ নাম হৈ গ'ল হেৰি আপোনাৰ হৃদয় হালৈ ছাৰ, হৃদয় হালৈ। হৃদয় হালৈ তেখেতৰ নাম। আচ্ছা তাৰপিছত মই ডক্তৰ দেখাওঁতে 5:30মান বাজিছে। তেওঁ তাত গ'লো, তেওঁ ক'লে মোক বোলে হেৰি এটা টেষ্ট কৰি আনক। মই বোলো আপুনিতো যাবগৈ, এতিয়া কেতিয়া টেষ্ট কৰি দেখাম? বোলে নাই এতিয়াই হৈ যাব, সেইটো ৰুমত যোৱা। তাত গ'লো, তাৰ পৰা তলত দিলে, কাউণ্টাৰত পইচা দিব লাগে, কাউণ্টাৰত নি 5,000 জমা দি আহিছোঁ। তাৰপিছত টেষ্ট কৰিলে আপোনাৰ এটা টেষ্টত 5,000। 5,000। মই আচৰিত হৈ গ'লো, মানে এটা টেষ্টত 5,000 লৈছে। ইয়াত এটা হেৰি লগাইছে, তার এটা লগাইছে, আৰু ইয়াত এনেকুৱা হেৰি আপোনাৰ কেবুলৰ নিচিনা আছিলে, ইয়াতে এটা লগালে, এনেকুৱা লগাই ঝিনঝিন কৰিলে, চালে, ইয়াত লগাই চালে, বাছ ইমানটোতেই শেষ। তাৰপাছত মই ক'লো বোলে আপুনি ডক্টৰ, আপুনি টেষ্ট চেষ্ট? বোলে অঁ। বোলে এতিয়া কি হৈছে মোৰ বেমাৰ? বোলে এয়া এইটো হ'ল বিল মোৰ, মই বিল পে' কৰিছোঁ। 5,000 টকাৰ বিল এইটো। বিল এইটো 5,000 টকা। আৰু পাছত ৰিপৰ্ট এয়া এইটো টেষ্ট ৰিপৰ্ট হাতে লিখি দিছে। হাতে লিখি দিছে, কৈছে এইটো ডক্টৰক দেখিলে গম পাই যাব, আপুনি ডক্টৰক দেখাওক। পাছত মই ডক্টৰৰ ওচৰত গ'লো, ডক্টৰে ক'লে আপোনাৰ একো প্ৰব্লেম নাই, ঘূৰাই চাইছে। তেওঁলোকৰ ছেটিং এটা আছে, ডক্টৰে কাগজটো এনেকুৱা দিছোঁ, প্ৰেছক্ৰিপশ্যন আৰু এইটো এনেকুৱা দিছোঁ। তাৰপিছত ডক্টৰে আকৌ এইটো পাতা উল্টাই এনেকৈ চালে, চাই পেলাই কোণাটো চালে, চাই পেলাই ক'লে আপোনাৰ একো প্ৰব্লেম নাই, তথাপিও মই এটা টেবলেট লিখিছোঁ, খাব আপুনি আৰু এইটো। মই ঠিক আছে। এইটো হ'ল ডক্টৰৰ প্ৰেছক্ৰিপশ্যন, বুজিছে? এইটো ডক্টৰৰ প্ৰেছক্ৰিপশ্যন। তাৰপিছত মোক ক'লে বোলে ঠিক আছে, এইটো মেডিচিন লৈ খাব আপুনি। মই আহি গ'লো। মই গোটেই ৰাতি চিন্তা কৰিলোঁ, বোলে 5,000 টকা ল'ল, কি টেষ্ট কৰিলে? না ব্লাড ল'লে, না একো। এইখিনি বস্তু মোৰ কি টেষ্ট কৰিলে? তাৰপিছত ক'লো ঠিক আছে, মই অলপ খবৰ লওঁ। তাৰপিছত এতিয়া দেখিলোঁ যে যি অৱস্থা হাম হস্পিটেল, এতিয়া চিষ্টেমবিলাক, আজি হেলাল ছাৰ আছে, আজি ইছলাম ছাৰ আছে, মেনেজমেণ্ট যোনটো আছে হস্পিটেলত, যোনটো মেনেজমেণ্ট আছে, কমপ্লিটলি হেলাল ছাৰ, হেৰি ইছলাম ছাৰৰ ওপৰত চলে। ডক্টৰবিলাক তেখেতলোকতে আনে, আৰু ডক্টৰ আনি তেওঁলোকেই লগায়। এইবিলাকে এটা লুটপাটৰ ধান্দা, আৰু একদম ডাইৰেক্ট লুটপাটৰ ধান্দা। মই 33 নম্বৰত আছিলোঁ, আৰু মোৰ ওপৰত 32 জন আগত আছিলে, 32 জনৰ ছেম টেষ্ট দিছে। তাৰমানে এইটো এটা বিজনেছ হৈ গ'ল, ব্যৱসায়। মানে যোনে যেনেকুৱা পাৰক, য'ৰ পৰা আনি পইচা দিব লাগিব, ট্ৰিটমেণ্ট কৰালে পইচা দিব লাগিব। মানুহক এনেকুৱা অৱস্থা কৰিলে, মই ৰাইজক এইটো ক'ব বিচাৰিছোঁ যে এই অৱস্থা হস্পিটেলত কৰি আছে, মানে আপোনাৰ বেমাৰ যদি এটা হয়, 10টা টেষ্ট দিয়ে। এতিয়া যে আপোনাৰ লগত যিটো ঘটনা হৈছে, এই ঘটনা সন্দৰ্ভত কৰ্তৃপক্ষক কিবা জনাইছিলে নেকি? কৰ্তৃপক্ষক মই জনাইছিলোঁ, তেওঁলোকক হস্পিটেল ইনচাৰ্জক জনাইছোঁ। তেখেতলোকে মোক ক'লে বোলে এইটো আমি চাই আছোঁ, আপুনি বাদ দিয়ক, আৰু দেওবাৰে আহিব, তেওঁ মংগলবাৰে আহিব, আৰু তেওঁৰ লগত ওচৰা ওচৰি বহি এটা কথা আলোচনা কৰি ল'ম। মই কৈছোঁ নাই, মই নিউজ কৰাৰ মতলব হৈ গ'ল যে আজি দুখীয়া মানুহ, আমি 5,000 দি দিলোঁ, আমাতকৈ বহুত এনেকুৱা দুখীয়া শ্ৰেণীৰ মানুহ আছে। তেতিয়া আপোনাক তেখেতসকলে মাতিছে যে আপোনাৰ লগত এটা আলোচনা কৰিব বা বুজনি দিব, তাৰ পাছত তাৰ মানে সিহঁতৰ ভুল আছে, তাৰমানে তেওঁলোকৰ ভুল আছে, নহ'লে কিয় মাতিব? আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে কিয় মাতিব? আৰু মোক এবাৰ নহয় 5বাৰ ফোন কৰিছে তেওঁলোকে। এতিয়া কি বিচাৰে আপুনি? এইটো ভিডিঅ' বনোৱাৰ উদ্দেশ্য কি? ভিডিঅ' বনোৱাৰ উদ্দেশ্য হ'ল জনসাধাৰণে, ৰাইজে জানক, ৰাইজে জানি পেলাই দেখক যে এইবিলাক যে ঘটনা হৈ আছে, যোনবিলাক হস্পিটেল যেনেকুৱা ঘটনা হৈ আছে, মানুহৰ লুটপাট কৰি আছে পইচাবিলাক, মানুহে জানিব লাগে। বাছ ইমানটো। মই মানে মোৰ কথা হ'ল, হস্পিটেলৰ মেইন মালিকেও জানিব লাগে। মেইন মালিকটো এইটোৰ লগত এইবাৰ কাণসাৰ নিদিয়াৰ কাৰণেই হয়তো এনেকুৱা ঘটনা হ'ব পাৰিছে। আজি তেওঁ হয়তো অৱগত নহয় বিষয়টোত, বুজিছা। গতিকে আপোনাৰ মূল লক্ষ্য বা উদ্দেশ্য হ'ল ভিডিঅ'টো বনোৱাৰ যে দুখীয়া জনসাধাৰণ যাতে এনেকুৱা প্ৰতাৰিত নহয়, যাতে বাচিব পাৰে, সেইটো তাৰ কাৰণে আপুনি জনসাধাৰণক সচেতন বা সজাগতা আৰু সচেতনৰ কাৰণে মই কৈ আছো, জনসাধাৰণ সজাগতা হ'ব লাগে। আৰু এই হস্পিটেলখনত মানে গ'লে মানে ভালকৈ চাব লাগে, বোলে মোৰ বেমাৰ কোনটো। মেইন মই যিটো দেখিলো যে আপোনাৰ লগত যিটো হৈছে বা 5,000 টকা লৈছে, এইটো ডাঙৰ কথা নহয়। বিল যিটো দিছে আপোনাক, বিলটো কম্পিউটাৰাইজড হ'ব লাগে, কম্পিউটাৰাইজ দিব লাগে, হাতে লিখি পেলাই 5,000 টকাৰ এটা ৰিপৰ্ট যদি তেখেতে অনলি WL লিখি পেলাই দি দিয়ে,
এইটো কিমান দূৰ গ্ৰহণযোগ্য মই নাজানো। WNL লিখি দিছে এয়া চাওক, WNL লিখি দিছে। এইটো এটা কেনেকুৱা এইটো পাছৱৰ্ড, তাৰমানে পাছৱৰ্ডৰ খেল চলে তাত মানে 2 নম্বৰী ধান্দা। গতিকে বুজিছে? কৰ্তৃপক্ষই অলপ ধ্যান দিব লাগে। তেওঁলোকে মেনেজমেণ্টে ধ্যান দিব লাগে। এইটো মোৰ কথা হ'ল তেওঁলোকে হস্পিটেলত ধ্যান দিয়ক, আৰু এই ডক্তৰ বিলাকক গোটেই যিমান কেইটা ডক্তৰ আছে, এনেকুৱা কিছুমান ডক্তৰৰ কাৰণেই আজি এই হাম হস্পিটেলৰ কণ্ডিশ্যনবোৰ এনেকুৱা হৈ গৈছে। প্ৰথমে খোলাৰ সময়ত বহুত হাজাৰ হাজাৰ মানুহ দূৰ দূৰণিৰ পৰা আহি পেলাই এতিয়াও মানুহ আমাৰ হস্পিটেল হোজাই এখনেই হস্পিটেল। আমাৰ মানুহ ক'ত যাব? ইয়াতেই যাব। আমাৰ মানুহ বিলাকে কিবা প্ৰব্লেম হলে ইয়াতেই যাব। আমাৰ মানুহ বিলাকে গলেই যে আপুনি ডিঙি কাটি দিব তেনেকুৱা নহয়তো। আপোনালোকে যেনেকুৱা মন যাব তেনেকুৱা টেষ্ট ৰিপৰ্ট টেষ্ট দিব। মানুহে এতিয়া মৰি বাচি কৰিব লাগে। আৰু 5,000 টকাটো যে মোৰ পৰা ৰাখিছে, মোক কোনো টেষ্টেই কৰা নাই। মই কম মোক কোনো টেষ্ট কৰা নাই। এইটো ক্ৰাইম কৰিছে, মোৰ পৰা ক্ৰাইম কৰি পইচা ৰাখিছে। এইটো ফলছ। মই যদি মোৰ এই পইচাৰ কোনো ব্যৱস্থা নহয়, মই আইনৰ আশ্ৰয় ল'ম। এইটোৱে সুধিব বিচাৰিছিলো, আপুনি আইনগত এতিয়ালৈকে লোৱা নাই? নাই, কি ভাবিছে? মোৰ এই পইচাৰ ব্যৱস্থা নহলে মই আইনৰ আশ্ৰয় ল'ম, আৰু মই বহুত দূৰলৈকে যাম। মই পইচাটো মোৰ ৰিটাৰ্ণ লাগিব। আচ্ছা, নিশ্চয়। যিহেতু কৰ্তৃপক্ষৰ ওচৰত হয়তো যাব, তেখেতসকলে নিশ্চয় বিবেচনা কৰিব ভিডিঅ'টো আপোনাৰ। গতিকে যদি আপোনাৰ লগত আলোচনা হয় বা আপুনি মিলিত হয়, তেতিয়াহ'লে বিহিত ব্যৱস্থাৰ প্ৰয়োজন নহ'ব আপোনাৰ। এতিয়া মূল কথা হ'ল যে আপোনাৰ জনসাধাৰণৰ উদ্দেশ্য সজাগতাৰ কাৰণে আপুনি ভিডিঅ'টো দিছে, যাতে এনেকে প্ৰতাৰিত বেলেগ মানুহ হ'ব নালাগে বুলি। জনসাধাৰণ মানে সজাগ হ'ব লাগে ইয়াৰ প্ৰতি। আৰু যদি তেখেতসকলে আপোনাৰ যিটো টকা গৈছে এইটোৰ যদি বিহিত ব্যৱস্থা নকৰে, আপুনি মই আইনৰ আশ্ৰয় ল'ম। এইখিনি আছিলে। এইখিনি আছিলে। ধন্যবাদ।